ফাইনেলি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আৰু PM কিষাণৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে অসম চৰকাৰ ফালৰ পৰা, তো বন্ধুসকল এই দুইটা আঁচনিৰ ওপৰত, তো বন্ধুসকল আপোনালোকে এই দুইটা আঁচনি টকা আপোনালোকক কেতিয়া দিয়া হ'ব, কেতিয়া আপোনালোকে লাভ কৰিব, তো বৰ্তমান চৰকাৰ ফালৰ পৰা আপোনালোকে এই তাৰিখটো ঘোষণা কৰা হৈছে, অৰ্থাৎ আপোনালোকে কোনটো মাহত আপোনালোকে এই দুটা আঁচনি টকা লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান আপডেট আহি পৰিছে, তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ নতুন নতুন আপডেট বা নতুন নতুন খবৰবোৰ আহি থাকে, তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা আপোনালোকে কেতিয়া লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে, যোনটো নেকি ইনফৰ্মেশ্যন আহিছে, তো বন্ধুসকল আপোনালোকে এই মাহৰ 25 তাৰিখে, অৰ্থাৎ আপোনালোকে জানুৱাৰী মাহৰ 25 তাৰিখে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইখিনিতে নতুনকৈ এটা আপডেট আহিছে। তো পুৰণা যিসকল যুৱক যুৱতী আছে, আগতে আপোনালোকে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিছিলে, তো সেইসকল যুৱক যুৱতীও আপোনালোকে এই মাহৰ 25 তাৰিখে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকা আকৌ লাভ কৰিব। অৰ্থাৎ নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে এই মাহতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ধন আপোনালোকক প্ৰদান কৰা হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ PM কিষাণৰ ওপৰত যোনটো নেকি বৰ্তমান আপডেট আহিছে 22 নম্বৰ কিস্তিৰ ওপৰত, যে আপোনালোকে কেতিয়া সেই টকা প্ৰদান কৰা হ'ব, কেতিয়া আপোনালোকে সেই টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনাৰ PM কিষাণৰ 22 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। কিন্তু বন্ধুসকল ইয়াৰ কোনো তাৰিখ নিৰ্ধাৰিত কৰা নাই, অৰ্থাৎ বন্ধুসকল আপোনালোকক ফেব্ৰুৱাৰী মাহত যিকোনো এটা তাৰিখ নিৰ্ধাৰিত কৰিব। তো বন্ধু সেই তাৰিখতে কৃষকসকলক আপোনালোকক PM কিষাণৰ 22 নম্বৰ কিস্তি ধন আপোনালোকক প্ৰদান কৰা হ'ব। তো বন্ধুসকল এই দুটা আঁচনিবোৰে বৰ্তমান অসম চৰকাৰৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2-3 দিন ৱেইট কৰক, অতি সোনকালে আপোনালোকে এই দুটা আঁচনি টকা লাভ কৰিবলৈ গৈ আছে। তো বন্ধুসকল আৰু যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট আহে বা নতুন ইনফৰ্মেশ্যন আহে, যদি আপোনালোকে লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।